অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ সভাপতি মহম্মদ আলী খলিফাৰ সৈতে সজাতি দলৰ বুধবাৰে বিয়লি প্ৰায় 4 বজাত পানপুৰ মথাউৰি পৰিদৰ্শন। অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ সভাপতি মহম্মদ আলী খলিফাৰ সৈতে কেন্দ্ৰীয় তথা বিশ্বনাথ জিলা সমিতিৰ এটা সজাতি দলে আজি সংখ্যালঘু অধ্যুষিত এলেকাৰ পানপুৰ মথাউৰি পৰিদৰ্শন কৰে। জিলাৰ অন্তৰ্গত বিহালী সমষ্টিৰ বাগমাৰীত পাৱাৰ গ্ৰিডৰ যি কাম চলি আছিল সেই সময়ত পাৱাৰ গ্ৰিড কৰ্তৃপক্ষ আৰু জনসাধাৰণৰ মাজত এটা চুক্তি সম্পাদন হৈছিল যে তেওঁলোকে বাগমাৰীৰ উন্নয়নৰ কাৰণে তেওঁলোকে বছৰি 2 কোটি টকাকৈ তেওঁলোকে খৰচ কৰিব। কিন্তু আমি দেখিবলৈ পাইছোঁ যে তেওঁলোকে কাম কৰাৰ পিছতো তেওঁলোকে বাগমাৰীৰ উন্নয়নৰ কাৰণে কোনো কাম আজিলৈকে তেওঁলোকে কৰা নাই, কোনো উন্নয়নৰ কাম এতিয়ালৈকে বাগমাৰীত হোৱা নাই, যাৰ কাৰণে বাগমাৰীৰ বিভিন্ন ৰাইজৰ দাবী তেওঁলোকে বিভিন্ন সময়ত উত্থাপন কৰি আহিছে যদিও কৰ্তৃপক্ষই কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা নাছিলে। আজি সেই হেতুকে আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ কেন্দ্ৰীয় সমিতি আৰু জিলা সমিতিৰ এটা প্ৰতিনিধি দলে আজি আমি বিশ্বনাথ জিলাৰ আয়ুক্ত মহোদয়ক আমি সাক্ষাৎ কৰি এই বাগমাৰীৰ উন্নয়নৰ কাৰণে আৰু পাৱাৰ গ্ৰিডৰ লগত যিটো আলোচনা হৈছিলে, চুক্তি হৈছিলে লিখিত আকাৰে, সেই চুক্তি কাৰ্যকৰী কৰাৰ কাৰণে আমি তেখেতক আহ্বান জনাওঁ আৰু তেখেতে তাৎক্ষণিকভাৱে ইয়াৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে আশ্বাস প্ৰদান কৰে। আৰু ইতিমধ্যে তেখেতে এই পাৱাৰ গ্ৰিডৰ কৰ্তৃপক্ষৰ লগত আৰু বাগমাৰীৰ উন্নয়নৰ কাৰণে যি চুক্তি সম্পাদন হৈছিলে সেই চুক্তি বিচাৰি তেওঁ বিভাগীয়ভাৱে তেওঁ গোটেইখিনি তথ্য পাতি তেওঁ বিচাৰিছে। গতিকে তেখেতে আমি আশা কৰিছোঁ যে অতি কম সময়ৰ ভিতৰতে এই সমস্যাটো সমাধান কৰি বাগমাৰী অঞ্চলৰ উন্নয়নৰ কাৰণে পাৱাৰ গ্ৰিড কৰ্তৃপক্ষই যি পইচা নিৰ্ধাৰণ কৰিছিল সেই পইচা তেওঁলোকে ইউটিলাইজ কৰি বাগমাৰী উন্নয়নৰ কাৰণে তেখেতসকলে কাম কৰিব। মাথাউৰি যিখিনি আঁখোৱা আছে সেই মাথাউৰিখিনি আৰু ৰাস্তা ঘাটৰ যিখিনি আঁখোৱা আছে গোটেইখিনি অতি কম সময়ৰ ভিতৰতে অহা বাৰিষাৰ পূৰ্বেই এইখিনি কাম তেখেতসকলে সম্পূৰ্ণ কৰিব বুলি আমি এটা ধাৰণা কৰিছোঁ বা আমাৰ এটা বিশ্বাস হৈছে যে যিহেতু আমাৰ আয়ুক্তজন যথেষ্টখিনি এক্টিভ, তেখেতে আমাৰ দৰং জিলাতো আছিলে, তেখেতৰ কামৰ নমুনা আমি জানো যে তেখেতে যিখিনি কাম কৰিব ল'লে তেওঁ তাৎক্ষণিকভাৱে সেইখিনি কাম কৰে। গতিকে তেখেতৰ প্ৰতি আমাৰ যথেষ্টখিনি আশা আৰু ভৰসা আছে। গতিকে বাগমাৰীৰ উন্নয়নৰ স্বাৰ্থত অন্ততঃ আয়ুক্ত মহোদয় এইখিনি কাম অতি সোনকালে কৰি দিব বুলি আমাৰ দৃঢ়। হয়, আজি আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ এটা সজাতি দলে বিশ্বনাথ জিলাৰ পানপুৰ মাথাউৰিৰ যি খহনীয়া সেই খহনীয়া ঠাইখিনি আমি পৰিদৰ্শন কৰিবলৈ আহিছিলোঁ। আহি আমি ইয়াত দেখা পালোঁ যে ইয়াত যি হিচাপত চৰকাৰে পইচা আবণ্টন দিছে কিন্তু সেই অনুপাতে কিন্তু ইয়াত কাম হোৱা আমি দেখিবলৈ পোৱা নাই। পূৰ্বৰ কেইবাজনো ঠিকাদাৰে তেওঁলোকে কাম কৰিছে আৰু কাম কৰাৰ যিটো ধৰণ সেই ধৰণটোৱে আচলতে মানে বৈজ্ঞানিক ভিত্তিত নহয়। যি সময়ত তেওঁলোকে কাম কৰিব লাগে আচলতে সেই সময়ত তেওঁলোকে কাম নকৰে। ঠিকাদাৰবিলাকে তেওঁলোকে কাম আবণ্টন পায়, তেওঁলোকে ৰখি থাকে যে বাৰিষা কেতিয়া আহিব। ঠিক বাৰিষাৰ আগে আগে তেওঁলোকে কামবিলাক আৰম্ভ কৰে, হয়তোবা কিছু কাম কৰাৰ পিছতেই সেই বাৰিষাই সেইখিনি কাম উটুৱাই লৈ যোৱাৰ পিছত তেওঁলোকে সেই কামখিনি তেওঁলোকে ডেমেজ দেখুৱাই দিয়ে আৰু বিভাগীয় কৰ্তৃপক্ষৰ পৰা তেওঁলোকে ধন আদায় কৰে। এইটো এটা পৰম্পৰা ইয়াত চলি আছে, যাৰ কাৰণেই ইয়াৰ যিখিনি ৰাইজৰ যিটো দুৰ্ভোগ সেই দুৰ্ভোগটো আজিলৈকে শেষ হোৱা নাই। গতিকে বিভাগীয় মন্ত্ৰী তথা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়া যদি এবাৰ নিজে এই পানপুৰ মাথাউৰি এই বৃহত্তৰ এলেকা যদি তেখেতে পৰিদৰ্শন কৰি অন্ততঃ বিভাগীয় কৰ্তৃপক্ষক লগত ৰাখি যদি তেওঁ এটা নিৰ্দেশনা দিয়ে গতিকে এই কামখিনি সম্পূৰ্ণ হ'ব বা এই অঞ্চলৰ যিখিনি জনসাধাৰণ আছে যিখিনি বসতি আছে সেই বসতিখিনি ৰক্ষা কৰাত এটা সম্ভৱ হ'ব। কিন্তু অন্যথাই ইয়াত যি দেখা গৈছে এই ধৰণৰ যদি কাম কাজবিলাক চলি থাকে যে বাৰিষা অহালৈকে তেওঁলোকে ৰৈ থাকি বাৰিষাৰ সময়ত তেওঁলোকে কিছু কাম কৰিব আৰু তাৰ পিছেই গোটেই মানে খহনীয়াই এইখিনি লৈ যাব, তেনেকুৱাকৈ যদি চলি থাকে তেনেহ'লে এই অঞ্চলৰ ৰাইজক বা এই ঘৰ বাৰী মাটি ভিটি ৰক্ষা কৰাটো কোনোবাই সম্ভৱ নহয়। গতিকে বৃহত্তৰ অঞ্চলৰ এইটো এটা ডাঙৰ সমস্যা গৰাখহনীয়া। গতিকে অসম চৰকাৰে যদি এই গৰাখহনীয়া প্ৰতিৰোধ কৰিব নোৱাৰে তাৰ জৰিয়তে আচলতে যিমানখিনি আচলতে তোমাৰ বিদেশী সমস্যা বা সংখ্যালঘু মানুহসকলক যি ধৰণে বিদেশী টাৰ্গেট কৰা হয় যে তেওঁলোকে চৰাঞ্চলত বসবাস কৰে আৰু গৰাখহনীয়াত পৰি তেওঁলোকে এঠাইৰ পৰা আন ঠাইলৈ তেওঁলোকে প্ৰত্যাৱৰ্তন কৰে আৰু সেই নতুন ঠাইত যোৱাৰ লগে লগে তেওঁলোকক আচলতে বিদেশী বা অন্য ঠাইৰ পৰা বা অন্য দেশৰ পৰা অহা বুলি তেওঁলোকক কোৱা হয়। গতিকে এইটো এটা ডাঙৰ সমস্যা হৈ আছে। গতিকে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ তৰফৰ পৰা আহ্বান জনাইছোঁ তেখেতে যাতে বিশ্বনাথ জিলাৰ এই পানপুৰ মাথাউৰিটো পৰিদৰ্শন কৰি ইয়াত যিখিনি মানুহ বসবাস কৰে তেওঁলোকৰ জীৱন আৰু সম্পত্তি নিৰাপত্তাৰ কাৰণে মাথাউৰিটো কাম সম্পূৰ্ণ কৰাৰ কাৰণে যাতে বিভাগীয়ভাৱে নিৰ্দেশ দিয়ে আৰু যিখিনি পুঁজি আবণ্টন দিছে মই দেখা পালোঁ ইয়াত যথেষ্ট পুঁজি আবণ্টন দিছে। ইতিমধ্যে 25 কোটি টকীয়া এটা কাম ইয়াত চলি আছে, কিন্তু কাম যি ধৰণে চলিব লাগিছিল বা যি ধৰণে ক্ষিপ্ৰতাৰে কামখিনি হ'ব লাগিছিল সিমানখিনি ক্ষিপ্ৰতাৰে বা বলিষ্ঠভাৱে কামখিনি হোৱা নাই। ইয়াত তেওঁলোকে কেইজনমান লেবাৰ লগাই মানে সাধাৰণতে মানে ক'ৰবাত এটা নলা নৰ্মদা মানে পুতি যোৱাৰ নিচিনাকৈ তেওঁলোকে কামখিনি কৰি গৈছে। গতিকে তেনেকৈ যদি কাম কৰে বাৰিষাৰ আগত এই কামখিনি কেতিয়াও হৈ নুঠে। গতিকে এই যে 25 কোটি টকীয়া চৰকাৰে আবণ্টন দিলে সেই 25 কোটি টকা পানীত পৰাৰ বাহিৰে আৰু বাকী কোনো ধৰণৰ কাম নহ'ব। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি এটাই আহ্বান জনাইছোঁ এই মানুহখিনি আপোনাৰে মানুহ, গতিকে অসমৰ বাসিন্দা, গতিকে এইখিনি অসমৰ ভোটাৰ, এইখিনি মানুহৰ জীৱন আৰু সম্পত্তি ৰক্ষা কৰাৰ দায়িত্ব মুখ্যমন্ত্ৰী হিচাপে আপোনাৰ। গতিকে আপুনি এইখিনি ঠাই নিজে
পৰিদৰ্শন কৰিলে বিভাগীয় কৰ্তৃপক্ষ অকণমান সষ্টম হ'ব আৰু তেওঁলোকে অকণমান গাত লাগিব, তেতিয়া হয়তো বিভাগীয় কৰ্তৃপক্ষই কামখিনি সম্পূৰ্ণ কৰাৰ কাৰণে এটা ভাল পদক্ষেপ গ্ৰহণ কৰিব। এই কামটো মানে এতিয়ালৈকে বাকী থকা কামখিনি কিন্তু এতিয়ালৈকে আৰম্ভ হোৱা নাই, বিষয়টো জানিব বিচাৰিছোঁ আপোনাৰ পৰা। এই কামটো এতিয়ালৈকে আৰম্ভ হোৱা নাই। আচ্ছা, হয়, নহয় মানে বাকী কামখিনিতো আপোনালোকৰ দায়িত্বত থকা যিটো 216 মিটাৰ আছিলে, আমি ইয়াৰ স্থানীয় ৰাইজৰ যিটো অভিযোগ পাইছোঁ, আপোনাৰ এই পূব অংশৰ যিটো ধুনীয়াকৈ কাম, তাত ধুনীয়াকৈ কামটো সম্পন্ন হৈছে। বাকী পশ্চিম ছাইডৰ কামখিনিও মানে যদিও ডেমেজ হৈছিল, আকৌ তেওঁলোকে আৰম্ভ কৰি আছে কামখিনি। বাকী এই মাজৰ যিটো 216 মিটাৰ অংশ কামটো, এই কামটো কিন্তু আচ্ছা, হয়, আচ্ছা, হয়, নহয়, এই বস্তুটো এই খহনীয়াটো কিন্তু আপোনাৰ মাথাউৰি এইটো স্পৰ্শ কৰো হৈ আছে বিষয়টো। ইয়াৰ উপৰিও গুৰুত্বপূৰ্ণ সমস্যা সম্পৰ্কে বিভিন্ন দিশত আলোচনা কৰে। ইয়াৰ পূৰ্বে জিলা আয়ুক্তৰ কাৰ্যালয়ত উপস্থিত হৈ আয়ুক্তক সাক্ষাৎ কৰি সংখ্যালঘু অধ্যুষিত এলেকাৰ মথাউৰিৰ সমস্যা আৰু বিহালী সমষ্টিৰ বাঘমাৰীত পাৱাৰ গ্ৰীড কৰ্তৃপক্ষ আৰু জিলা প্ৰশাসনৰ সৈতে হোৱা চুক্তি বাঘমাৰী উন্নয়নৰ নামত বছৰি 2 কোটি টকা কাৰ্যকৰী কৰি শীঘ্ৰে উন্নয়নৰ ব্যৱস্থা লোৱা আৰু শেহতীয়াকৈ পঞ্চায়ত নিৰ্বাচন সম্পৰ্কে প্ৰকাশিত ভোটাৰ তালিকাৰ বিসংগতিৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ আলোচনা কৰে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ সভাপতি মহম্মদ আলী খলিফা লগতে বিষয়ববীয়াই। বিশ্বনাথৰ পৰা আব্দুল বাৰেকৰ ৰিপৰ্ট, অপৰূপা টিভি। প্ৰিয় দৰ্শক, আপোনাক অপৰূপা টিভিৰ তৰফৰ পৰা বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ, এই চেনেলটো আপুনি ছাবস্ক্ৰাইব, শ্বেয়াৰ, ফলোইং, লাইক আৰু কমেণ্ট কৰি লগতে কাষতে থকা বেল আইকনটো ক্লিক কৰি আমাক আপুনি সহায় কৰে যেন। আপোনাৰ এই সহায় সহযোগিতাই অপৰূপা টিভি চেনেলটোক জীয়াই ৰখাত বিশেষভাৱে সহায় কৰিব। যদি আপুনি অপৰূপা টিভি চেনেলটোক ফেচবুক, ইউটিউব বা ইনষ্টাগ্ৰামত সদায় চাব বিচাৰে, তেন্তে আপুনি এতিয়াই চেনেলটো ফলোইং, ছাবস্ক্ৰাইব আৰু লাইক কৰি ওচৰতে থকা বেল আইকনটো বজাই দিয়ক আৰু অপৰূপা টিভিক সদায় উপভোগ কৰক। আপোনালোকৰ মৰম আৰু আশীৰ্বাদে অপৰূপা টিভিক আগুৱাই যোৱাত যথেষ্ট সহায় কৰিব। আমি সদায় প্ৰতিশ্ৰুতিবদ্ধ, ৰাইজৰ পক্ষত থাকি ৰাইজৰ হকে আৰু সমাজৰ উন্নতিৰ হকে কাম কৰি যাম। বিশেষ জানিব লগা থাকিলে প্ৰিন্স কাশ্যপ, পৰিচালন সঞ্চালক তথা মুখ্য সম্পাদক অপৰূপা টিভি, মোবাইল নাম্বাৰ 8135819868 নম্বৰত যোগাযোগ কৰিব পাৰিব। ধন্যবাদ।